চৰাইদেউৰ লাকুৱাত দিচাং নৈৰ কালৰূপ দুৰ্বল মথাউৰিৰ বাবে শংকিত হৈ পৰিছে ৰাইজ। লাকুৱাৰ পৰা নঙলামৰা পৰ্যন্ত কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকাত ভুগিছে ৰাইজ। মাটি ভেটি হেৰুৱাৰ ভয়ত ওজাগৰি নিশা কটাইছে অঞ্চলবাসীয়ে। মথাউৰি মেৰামতিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে। এটো একচুয়ালি 12 বছৰ হ'ল। 12 বছৰৰ পৰা আমি এটো মানে ভুগি আইছো। 12 বছৰ দিন আমি অপেক্ষা কৰি আছিলো এটো ৰাস্তাটো হবকে। আমি অলপ দিনৰ আগত আজি প্ৰায় 2 বছৰ আগত আমাৰ যোগেন মোহন ডাঙৰীয়া দেৱ থাকোতে তেখেতৰ পৰা মই কাগজ লিখাই আনি সহি কৰি আনি মই ডিপাৰ্টমেন্টৰ হাতত গটাইছিলো। তাৰ পাছতো অলৰেডি মানে টেন্ডাৰ হৈছিলে। টেন্ডাৰটো কি কাৰণে কেনসেল হ'ল আমি নাজানো। তাৰ পিছত আপোনাৰ হয়তো ৰৈ গ'ল। তাৰ পিছত এতিয়া আপোনালোকে নিজে দেখি আছে বৰ্তমান কালি পৰখি যিটো মানে পানী বান হেতু ভয়ানক হৈছিলে। ভয়ানক হোৱাৰ কাৰণে আমাৰ ৰাইজ খুব ক্ষুপিত হৈছিলে আৰু ডিসি আহিলে, এসডিসি আহিলে আৰু তেওঁ সাৰ্কুল অফিচাৰ আহিছে।